নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো কৌশিক উন্মিলন মিক্স আছামিজ ইউটিউব চেনেলটোলৈ সকলোৱে কৈ আছে যে বসুন্ধৰা 3.0 আহি গল বসুন্ধৰা 3.0 ৰ শেষ আবেদনৰ শেষ তাৰিখ কেতিয়া আৰু কি হ'ব মানে বহুতে প্ৰশ্ন সুধি থাকে বসুন্ধৰা 3.0 ত কি গোচৰ নিষ্পত্তি হ'ব কি নতুন সুবিধা লাভ কৰিব আৰু বসুন্ধৰা 3.0 কি নতুন প্ৰতিজন কৃষক বা প্ৰতিজন ভূমিধাৰকৰ বাবে লৈ আহিছে সকলোখিনি মই এই ভিডিঅ'টোত লৈ আহিছো চাই থাকক ভিডিঅ'টো প্ৰথমতে আহক বসুন্ধৰাৰ এতিয়ালৈকৈ তিনটা সেগমেন্ট পাৰ হ'ল মানে বসুন্ধৰা 1 বসুন্ধৰা 2 আৰু বসুন্ধৰা 3 যেটো চলি আছে এটা লাষ্ট ডেট কেতিয়া লাষ্ট ডেট হৈছে অহা 31 ডিসেম্বৰ 2024 বসুন্ধৰা 3 লাষ্ট ডেট 31 ডিসেম্বৰ 2024 কিন্তু কথাটো হ'ল কি বহুতে খুদি থাকে যে নামজাৰি পাৰ্টিশন বসুন্ধৰা 3 হ'ব নেকি বা 31 ডিসেম্বৰলৈকে হ'ব নেকি এটো সম্পূৰ্ণ ভুল নামজাৰি আৰু পাৰ্টিশন বসুন্ধৰা 1 ৰ বস্তু আছিল হেতু অলৰেডি বসুন্ধৰা 1 ত হৈ আছে আৰু কি হ'ল গুটে বছৰ জুই চলি থাকিব আপোনালোকে নামজাৰি আৰু পাৰ্টিশন কৰিবলৈ বিচাৰিছে যদি কি কৰিব লাগিব মোৰ যেটো আই বাটনত দিয়া আছে হে ভিডিঅটো ক্লিক কৰি আপোনালোকে চাব পাৰে বা ইন স্ক্ৰিনতো দিয়া আছে হে ভিডিঅটোত সম্পূৰ্ণ বিৱৰণ দিয়া আছে এতিয়া আহক বসুন্ধৰা 3 কি সুবিধা পাব প্ৰথম সুবিধাটো হৈছে বসুন্ধৰা 3.0 পূৰ্বৰ যিবোৰ গ্ৰাম্য ভূমি দেখিছে মই স্ক্ৰিনত দেখুৱাই দিছো পূৰ্বৰ গ্ৰাম্য ভূমিবোৰত দখলদাৰী ভাড়াতীয়াসকলৰ মালিকীস্বত্ব অধিকাৰ আসলতে বহুতে ৰায়ত শব্দটো শুনিছে না নাজানো ৰায়তি বুলি এটা কথা আছিল ৰায়তি আইন অসমৰ এখন বন্দবস্তীয় ৰায়তি আইন আছিল সেই ৰায়তি আইন 1981 ৰ যোগেদিনি বহুত সকল ৰায়তক মানে কৃষকৰে এখিনিক ৰায়ত বুলি ধৰা হৈছিল সেইখিনিক কিছুমান অধিকাৰ প্ৰদান কৰা হৈছিল আৰু তেওঁলোকক এখন আবণ্টনৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল বহুত হাতত এখন আছে আৰু বহুত হাতত নাই যিসকল ৰায়তি সেইসকলে যি ভূমি অধিকাৰ কৰি আছিল অস্থায়ীভাৱে সেই অস্থায়ী ভূমিখিনিক তেওঁলোকৰ সম্পূৰ্ণ মালিকীস্বত্ব দি দিয়া হৈছে প্ৰথমটো দেখিছে আপোনালোকে স্ক্ৰিনত এটা দ্বিতীয়টো আহক যিখিনি অস্থিৰ ভূদান বা গ্ৰামদান ভূমিৰ নিষ্পত্তি কৰা হৈছে আসলতে পূৰ্বতে ভূদান আৰু গ্ৰামদান আন্দোলনৰ অধীনত দান কৰা ভূমি যিবোৰ এটা ৰাজ্যৰ হাতত আছে ভূমি ৰেকৰ্ডত আনুষ্ঠানিকভাৱে লিপিবদ্ধ কৰা হৈছে আটাইতকৈ ডাঙৰ কথাটো সেইটোৱে ভূমি ৰেকৰ্ডত লিপিবদ্ধ কৰা হৈছে এসময়ত ভূ আন্দোলন হৈছিল ভূদান আন্দোলন সেই সময়ত বহুতে ভূ দান দিছিলে কিছুমান ভূমিহীন মানুহ সেইসকলে যিখিনি ৰেকৰ্ডত আছে দেই ৰেকৰ্ডত থকাখিনিয়ে আপুনি আৰু মোৰ ভূমি নাই সেই বুলি মই ভূমি এটুকুৰা অধিকাৰ কৰি বা দান বিচাৰিম সেইটো নহয় এটা আপুনি এতিয়া যদি বিচাৰে ৰেকৰ্ডত আপুনি সন্নিবিষ্ট হৈ আপুনি নেক্সট পিছৰ পৰ্যায় লাভ কৰিব সেইসকল যিসকলে ভূদান লাভ কৰিছিলে এসময়ত আজিৰ পৰা 10-15 বছৰ আগতে তেওঁলোকক সেই গ্ৰামদান ভূমি যিসকল মানে উঠা নাছিলে নাম সম্পূৰ্ণ উঠাই পেলাই এতিয়া তেওঁলোকৰ নামত নিষ্পত্তি কৰা হৈছে এটা নেক্সট পুনৰ শ্ৰেণী বিভাজনটো প্ৰথম বসুন্ধৰাত দিছিলে তাৰ পিছত শ্ৰেণী বিভাজনটো বন্ধ কৰা হৈছিলে মানে ক্লাছ চেঞ্জ বুলি যে কয় বহুতে কয় যে মোৰ বাৰী হৈ আছে বাৰীৰ পৰা মই অবাৰীলে নিও বা তেওঁ কৃষি হৈ আছে কৃষিৰ পৰা মই বাৰীলৈ উন্নীত কৰোঁ তেতিয়া মানে ভূমিটোৰ কি হয় ভ্যালুৱেশ্যনটো বাঢ়ি যায় মানে দামটো বাঢ়ি যায় আৰু ভূমিটোৰ যেতিয়া ভ্যালুৱেশ্যন বাঢ়ি যায় ভ্যালুৱেশ্যন বাঢ়ি গলে তাৰ দাম বেছি পায় আৰু তাত লোন পায় বহুত কথা থাকে মানে আপুনি কৃষি মাটি এডোখৰত ইমান লোন বা তেনেকুৱা দাম নাপায় আপুনি ক্লাছটো চেঞ্জ কৰিব লাগিব সেই ক্লাছ চেঞ্জটো পুনৰ দিয়া হৈছে আৰু ক্লাছ চেঞ্জত কি লাগিব ইয়াৰ পিছৰ ভিডিঅ'টোত মই লৈ আহিম সেইবাবে আপোনালোকে চাই থাকক কৌশিক উন্মিলন মিক্স আছামিজ ইউটিউব চেনেলটো আৰু তাৰ পিছত আহক চহৰ আৰু ইয়াৰ প্ৰান্তীয় যিবোৰ এলেকা যুক্তিসংগত হাৰৰ সৈতে বাৰ্ষিক দেখিছেনে মই আকৌ পঢ়িছো চহৰ আৰু ইয়াৰ প্ৰান্তীয় এলেকাবোৰত যুক্তিসংগত হাৰৰ সৈতে বাৰ্ষিক পাট্টাৰ পিপি ৰূপান্তৰ ডিজিটেলকৰণ সমাপ্তকৰণ আসলতে বাৰ্ষিক পাট্টা যিসকল ভূমিধাৰক যাৰ ভূমি অধিকাৰ বাৰ্ষিক লিজত সীমাবদ্ধ এতিয়া যুক্তিসংগত প্ৰিমিয়াম পৰিশোধ কৰি তেওঁলোকে ভূমিক পৰ্যাবৃত্ত পট্টালৈ ৰূপান্তৰিত কৰিব পাৰিব আসলতে বহুত চহৰ বা তাৰ ওচৰৰ যিবোৰ এলেকা তাত সেই ভূমি অধিকাৰবোৰৰ মানে কি হয় লিজত দিয়া আছিল চৰকাৰী মাটি লিজত দি থৈছিলে সেই লিজত দিয়া যিসকল ভূমি আসলে লিজ বুলি ক'লে বেছি মানে সুবিধা হয় বুজিবলৈ লিজত দিয়া যিসকল ভূমি সেইসকলক এতিয়া মানে সম্পূৰ্ণ নিজাববীয়া স্বাধীনকৰণ কৰিবলৈ তেওঁলোকে দি দিয়া হৈছে ভূমিখিনি এটা তাৰ পাছত এয়া আপুনি কেটা পালে এতিয়ালৈকে 3-4টা পালে 4টা সুবিধা পালে এইকেইটা হৈছে বসুন্ধৰা 3 সুবিধা বসুন্ধৰা 1 আৰু 2 কেইটাটো চলি আছে বসুন্ধৰা 3 ত এইকেইটা নতুনকৈ সুবিধা দিয়া হৈছে এটো বুজি লোৱাটো অতিকৈ ইম্পৰ্টেন্ট আমাৰ বহুতে ভাবে যে অকল নামজাৰি বসুন্ধৰা 3 হে হয় পাৰ্টিশন বসুন্ধৰা 3 হে হয় সেই সময়কণত আহি ভিৰ কৰেহি বা ফোনৰ যোগেদি খুদি থাকে মোক আপোনালোকে ভিডিঅটো ভালদৰে চাওক A to Z আপোনালোকে সম্পূৰ্ণ কথা বুজি পাব
আৰু একদম সহজ সৰল ভাষাত আপোনালোকক বুজোৱা হৈছে এতিয়া হওক চাহ অনুদান ভূমিৰ সীমিত ৰূপান্তৰ সময় সময়ে পাত্তালৈ পৰিৱৰ্তন এটা এটা ডাঙৰ কথা চাহ যিসকল ভূমি চাহ খেতিৰ ভূমি আমাৰ যিবোৰ বাগান এৰিয়াত আছে ভূমিখিনি সেইবোৰ বাণিজ্যিক ব্যৱহাৰৰ বাবে তেওঁলোকক দিয়া নহয় চাহ খেতিৰ যিসকল ভূমি চাহ খেতিতে ব্যৱহাৰ কৰিব পাৰে কিন্তু এতিয়া এই যিটো নতুন এটা মানে কি বুলি ক'ম আপোনাৰ নতুন এটা সুবিধা দিছে এই সুবিধাটোৰ যোগেদি য'ত চাহ বাগান আছে তাত বহুত আৱাসিক বনাইছে বা বাণিজ্যিক ব্যৱহাৰৰ বাবে বিক্ৰী কৰিছে বা বনাইছে সেইটো এতিয়া মঞ্জুৰ কৰা হৈছে তেওঁলোকে ইয়াত আবেদন কৰি পেলাই তেওঁলোকে আৰু ঠিক ঠাক কৰি ল'ব পাৰিব তাৰপিছত আহক বেছি দীঘলীয়া নকৰোঁ খুব খৰকৈ মই ভিডিঅ'টো বনাবলগীয়া হৈছে অব্যক্তিগত জুৰিডিকেল সত্তালৈ ভূমিৰ ডিজিটেল বন্দোবস্তি সংগঠন প্ৰতিষ্ঠান চৰকাৰী সংস্থা শৈক্ষিক ধৰ্মীয় সামাজিক সাংস্কৃতিক প্ৰতিষ্ঠানসমূহ ভূমি আবণ্টন দিয়া হৈছিলে বিভিন্ন সময়ত মানে আমাৰ ধৰি লওক নামঘৰ মছজিদ আপোনাৰ বিভিন্ন স্কুল তাৰ কাৰণে ভূমি কেতিয়াবা ডনেশ্যন কৰা হয় আবণ্টন দিয়া হয় সেই ভূমিখিনি বহুত মেপেছত থাকি গুচি যায় মানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তেনেকুৱা ধৰণৰ মেপেজ থাকি যায় সেই ভূমিখিনি এটা সুবিধা কৰি পেলাই দিয়া হৈছে তেওঁলোকে নিজৰ নামৰ যিকি ৰাজহুৱা অনুষ্ঠানৰ ভূমি নিজৰ নামত কৰি ল'ব পাৰিব কি কি কৰিব লাগিব যদি নাজানে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'ত আপোনালোকক সেই বিষয়ে জনাম ইয়াৰ পিছতে মই শ্ৰেণী বিভাজনৰ যিটো ভিডিঅ' লৈ আহিম তাৰ পিছতে লগতে মই উল্লেখ কৰিম কথাটো ইয়াৰ পাছত আপুনি আহক স্বামিত্বৰ অধীনত জৰীপ কৰা NC গাঁৱত ভূমি দেখিছেনে স্বামিত্ব এখন আঁচনি স্বামিত্বৰ অধীনত জৰীপ কৰা NC গাঁৱত ভূমি ৰখা মানে আমাৰ যিটো নন কেডেষ্ট্ৰিয়েল বুলি কয় নন কেডেষ্ট্ৰিয়েল ভূমিটো গম পায়নে কি হয় নাজানে যদি মেছেজ কৰিব মই জনাম ইমানটো মানে সম্ভৱ নহয় কম এটা সৰু ভিডিঅ'ত বনোৱাটো বহুতখিনি কথা নন কেডেষ্ট্ৰিয়েল মানে যিখন জৰীপ নকৰা ভূমি সেই জৰীপ নকৰা ভূমিখিনিত আপোনাৰ কি হৈছে ভূমি অধিকাৰ প্ৰদান কৰা নহয় জৰীপ কৰিলে ভূমিটো অধিকাৰ প্ৰদান কৰিব পাৰিব জৰীপ নকৰা ভূমিবোৰক ভূমি ৰেকৰ্ডত এবাৰ আনা হৈছে বিশেষকৈ এনেকুৱা ভূমি বেছিকৈ আছে NC হিলছত মানে নৰ্থ কাছাৰ হিলছত আছে আমাৰ ইয়াতো আছে আপুনি এইবোৰতো নাই বুলি ক'ব পাৰি মৰাণত আছে লাকুৱাত আছে যোৰহাটতো আছে শিৱসাগৰত আছে চবতে আছে এনেকুৱা নন কেডেষ্ট্ৰিয়েল ভূমি এইসকলক ভূমি ৰেকৰ্ড একত্ৰিত কৰি আৰু মানে তাত কি হয় ভূমি বিবাদবোৰ যিবোৰ হৈ আছে তেনেকুৱা নন কেডেষ্ট্ৰিয়েল ভূমি একদম ঠিক কৰাৰ সুবিধা কৰা হৈছে এতিয়া তাৰ মাজতে জনাই থওঁ পাৰ্টিশ্যনত আটাইতকৈ ডাঙৰ কথাটো হৈছে পাৰ্টিশ্যন কোনে কৰিব পাৰিব বহুতে সুধি আছিলে পাৰ্টিশ্যন বিবাদ নথকা মানুহে আজিকালি NOC কম্পালসৰি NOC মানে হৈছে নো অবজেকশ্যন চাৰ্টিফিকেট বাকি যিসকল আপুনি পাৰ্টিশ্যন কৰিব নহয় সেই জমাবন্দীখনত বাকি যিসকল মানুহ থাকিব তেওঁলোকে NOC এখন দিব লাগিব NOC খন দিলেহে আপুনি মানে আপলোড কৰিলেহে আপোনাৰ সেই ভূমি টুকুৰা পাৰ্টিশ্যন কৰিবলৈ মণ্ডল বা উচ্চ পৰ্যায়ৰ বিষয় আহিব নহলে নাহে গম পাইছে এতিয়া লাষ্টত যিসকল আছে স্পষ্টীকৰণৰ বাবে MB 2.0 গোচৰ পুনৰীক্ষণ বসুন্ধৰা 2.0 বহুতে গোচৰ তৰিছিলে মানে আপোনাক আবেদন কৰিছিলে নিষ্পত্তি নহল সেইসকলৰ নিষ্পত্তি কৰা হ'ব যদি কোনোবাই আবেদন কৰিছিল এতিয়ালৈকে কোনো ৰিজলিউশ্যন অহা নাই তেতিয়ালে আপুনি আবেদন কৰা ঠাইত যাওক নাইবা নতুন এটা CSC চেণ্টাৰ বা PFC চেণ্টাৰত ভিজিট কৰক যোনে ভূমি বিষয়ে জানে তাত গৈ পেলাই আপুনি সেই যিখন আপোনাৰ কি বুলি কয় একনলেজমেণ্ট ৰিচিপ্ট সেইখন লৈ যাওক তেতিয়া তেওঁলোকে চাই মেলি পেলাই কৰি দিব পাৰিব কি হ'ব এইখিনি আছিলে আজি বসুন্ধৰা 3.0 লগত সম্পৰ্কিত ভিডিঅ' আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সহায়ৰ বাবে ভিডিঅ'খিনি বনাই আছোঁ আশা কৰোঁ আপোনালোক যদি উপকৃত হয় মোৰো ভাল লাগিব বসুন্ধৰা 2.0 আৰু বসুন্ধৰা 1.0 সেয়াখিনিটো গম পায় সেইখিনি কণ্টিনিউ চলি আছে সেইখিনি আপোনালোকে যিকোনো সময়ত যিকোনো অৱস্থাত আপোনালোকে এপ্লাই কৰিব পাৰে খালি এটা কথা হ'ল সকলো বস্তুৱে এতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যন অনলাইন কৰি দিলে জানেনে আপোনালোকে পাতা আৰু আপোনাৰ সংশোধনীখিনি অনলাইন হ'লে নামজাৰি আৰু পাৰ্টিশ্যনটো অনলাইন কেতিয়াবাই হ'ল জানেই ইমানখিনি অনলাইন কৰি দিয়াৰ পাছতো মানুহখিনিয়ে কিয় বুজি নাপাওঁ মণ্ডল আৰু উকিলৰ পোকৰত দৌৰি ফুৰে এইটো মানে সঁচাকৈ মানে বৰ এটা আচৰিত ধৰণৰ মানে ৰহস্যজনক কথা কিয় নিজে কৰিব নোৱাৰে উপযুক্ত ডকুমেণ্টছ লওক অনলাইনত নিজে এপ্লাই কৰক নাইবা ওচৰৰ CSC বা PFC চেণ্টাৰ এটাত গৈ ভাল জনা শুনা মানুহৰ পৰা কামবোৰ কৰাও এই উকিলৰ মণ্ডলৰ পোকৰত দৌৰি ফুৰিলে কি হ'ব গম পায়নে এই মণ্ডলবোৰে যে এতিয়াও যে পইচা খাই আছে চৰকাৰে ইমানখিনি ব্যৱস্থা কৰাৰ পাছতো ইমান দুৰ্নীতি নিৰ্মূল কৰিবৰ কাৰণে চেষ্টা কৰাৰ পাছতো যে মণ্ডলবোৰে পইচা খাই আছে আকাল হৈ আছে ভিক্ষা খোজাৰ দৰে এই বস্তুটো কেতিয়া নাইকিয়া হ'ব যেতিয়া আপুনি মই পইচা নিদিম তেতিয়া আৰু এটা আটাইতকৈ ডাঙৰ কথা নেক্সট ভিডিঅ'টোত লৈ আহিম কেনেকৈ গোচৰ তৰিব পাৰি প্ৰতিজন বিষয়াৰ ওপৰত যিখিনি আপোনাৰ কাম নকৰে সেই বস্তুটো কেনেকৈ কৰে সম্পূৰ্ণ ভিডিঅ' চাবলৈ পাব ভিডিঅ'টো দীঘল হ'ল যদিও ক্ষমা কৰিব ক'বলগীয়া হৈছে উপযুক্ত কথাকেইষাৰ নক'লে মানে মোৰ মনটো শান্তি নাপাওঁ
এই যে আজিকালি এতিয়াও ইমানখিনি কৰাৰ পিছতো যে মানুহে পইচা খাই আছে এইটো মানে বৰ বিবেকটোক মানে বৰ দংশন কৰে বাকি আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব নেক্সট ভিডিঅ' লগ পাম see you thank you for joining us